কংগ্ৰেছত সুন্দৰী আৰু ধনৰ খেলা চলাৰ চাঞ্চল্যকৰ অভিযোগ। তদুপৰি কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচনৰ টিকট কিনা বেচাৰো ধাৰাবাহিক অভিযোগ। এবাৰ প্ৰাৰ্থিত্বৰ বিনিময়ত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ বিৰুদ্ধে। বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কংগ্ৰেছ দল আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে। আলী আকবৰ মিয়াৰ অভিযোগ অনুসৰি টকা আৰু সুন্দৰী পত্নী নাথাকিলে কংগ্ৰেছৰ টিকট পোৱা সম্ভৱ নহয়। আপুনি যদি কংগ্ৰেছ কৰে আপোনাৰ বউটো সুন্দৰী হ'ব লাগিব, আপোনাৰ বেটীৰ 2-4টা সুন্দৰী থাকিব লাগিব, টকা থাকিব লাগিব, তেহে কংগ্ৰেছ কৰা। ইপিনে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ বিৰুদ্ধে টিকট প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম মঙলদৈ মণ্ডল কংগ্ৰেছৰ সভাপতি শৰৎ ডেকাই। লেনদেনত দৰং জিলাৰ কংগ্ৰেছ শেষ হৈ গৈছে বুলি বহুতে এই প্ৰচাৰ মাধ্যমত দি আছে, আমি পাইছোঁ, মিডিয়াটো পাইছে আৰু মানুহৰ মুখে মুখে অহুকানে বহুকানে চবেই কৈ আছে পইচাৰ বিনিময়ত হৈছে। অপৰীয়া চামতিলাৰ কথা কৈ আছে বহুত টকা লেনদেনৰ বিনিময়ত তেনেকুৱা হোৱা বুলি। পঞ্চায়ত নিৰ্বাচনত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। ব্যাপক ধনৰ লেনদেনেৰে ধুবুৰীত পঞ্চায়তৰ প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ কৰে প্ৰাক্তন বিধায়কজনে। যোৱাবাৰৰ পঞ্চায়ত নিৰ্বাচনত কেইবা কোটি টকাৰ দুৰ্নীতি হৈছিলে। সেই দুৰ্নীতিত অজিত চৌধুৰী, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰিপুণ বৰাৰ পৰ্যন্ত সেই ইনকুৱাৰী ৰিপৰ্টত নাম আছিলে। এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যোৱাবাৰ যিটো টকাৰ লেনদেন হৈছিলে তাতকৈ 4 গুণ 5 গুণ বেছি টকাৰ লেনদেন হৈছে। 5 লাখ 10 লাখকৈ সেই টকা লৈ টিকেট দিছে। ৰকিবুল হুছেইনক মাৰপিট কৰাৰো ভাবুকি দিলে আলী আকবৰ মিয়াই। লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনে 30 লাখ টকা লোৱাৰ অভিযোগ কৰে আলী আকবৰ মিয়াই। অনাদায় সেই ধন মাৰপিট কৰি হ'লেও উলিয়াই অনাৰ হুংকাৰ প্ৰাক্তন বিধায়কজনৰ। ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছোঁ, তুমি বিলাসীপাৰা চৰাঞ্চলত আহা, তোমাক মই ৰাস্তাত আটকাই এই 30 লাখ টকা মই ৰাস্তাত আটকাই মাৰি পিটাতে কৰিম। আনহাতে দৰঙত মাধৱ ৰাজবংশীয়ে ধনৰ লেনদেন সুগম কৰাৰ বাবেই ৰাজীৱ ভৱনৰ পৰা টিকট প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। যদি তেওঁ চোৰ কৰা নাই, তেওঁ যদি ইলিগেল কৰা নাই, তেওঁ যদি ধনৰ লেনদেন কৰা নাই, তেনেহ'লে তেওঁ দৰং ৰিজৰ্টত কংগ্ৰেছ দলৰ বৃহৎ এটা অফিচ আছে ৰাজীৱ ভৱন মঙলদৈত। ৰাজীৱ ভৱনৰ পৰা তেওঁ পলায়নবাদী চৰিত্ৰৰে ৰাতি গৈ দৰং ৰিজৰ্টৰ ওপৰতলাত টিকেটৰ খেল কিয় কৰে? তদুপৰি মাধৱ ৰাজবংশীয়ে ধনৰ লোভত বিজেপিৰে সুসম্পৰ্ক ৰক্ষা কৰাৰ লগতে বিগত লোকসভা নিৰ্বাচনত বিজেপিক বাট এৰি দিয়াৰো অভিযোগ কৰে পশ্চিম মঙলদৈ মণ্ডল কংগ্ৰেছৰ সভাপতি শৰৎ ডেকাই। তেওঁ বিজেপিৰ লগত মিতিৰালি কৰিছে আগৰ পৰা, এতিয়াও বিজেপিৰ লগত মিতিৰালি কৰি কোনো পধ্যে তাৰমানে কংগ্ৰেছ দল শক্তিশালী হোৱাটো নিবিচাৰে। বিগত লোকসভা ইলেকশ্যনত মাধৱ ৰাজবংশী ডাঙৰীয়াই বিজেপিৰ লগত মিতিৰালি কৰি ইলেকশ্যন খেলিছিল। যেতিয়া কংগ্ৰেছ দুৰ্বল হৈ থাকিব তেতিয়া বিজেপিৰ ভাল হ'ব আৰু বিজেপিৰ পৰা তেওঁ টকা খোৱাৰ কাৰণে সুবিধা হ'ব। জিলাখনৰ কেইবাখনো আঞ্চলিক পঞ্চায়ত জিলা পৰিষদত মাধৱ ৰাজবংশীৰ হেমাহিৰ বাবেই প্ৰাৰ্থিত্ব দিব নোৱাৰা বুলিও চৰ্চা হৈছে। পশ্চিমবংগলে 8জন এপি মেম্বাৰ দিব পৰা নাই, 8জন এপি মেম্বাৰ এজন জিলা পৰিষদ দিব পৰা নাই, গোটেই ডিষ্ট্ৰিক্টত 4জন জিলা পৰিষদ দিব পৰা নাই। এইটো দুৰ্ভাগ্যজনক নহয় নেকি? এই চালখোৱাৰ জিলা পৰিষদৰ এই নমিনেশ্যন কেঞ্চেল হৈছে। নমিনেশ্যন কেনেকৈ কেঞ্চেল হ'ব পাৰে? মাধৱ ৰাজবংশী ডাঙৰীয়া আমাৰ দলৰ প্ৰেচিডেণ্ট, তেওঁ বিদগ্ধ এজন আইনজ্ঞ, তেওঁ 2বাৰৰ MP, এবাৰৰ MLA, তেওঁ বহু গুণী জ্ঞানী ব্যক্তি। তেওঁৰ নিচিনা ব্যক্তিৰ নেতৃত্বত দলৰ নমিনেশ্যন কেঞ্চেল হোৱাটো দুৰ্ভাগ্যজনক কথা, লজ্জিত কথা। ইমানেই নহয়, গোৱালপাৰা জিলা কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত খেলিমেলিৰ অভিযোগ ভূপেন বৰাক লিখিতভাৱে দাখিল কৰিছে গোৱালপাৰা জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক মেহদী আলম বৰাই। গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধি আৰু সম্পাদক তাইজুদ্দিন আহমেদৰ বিৰুদ্ধে প্ৰাৰ্থী তালিকা সাল সলনি কৰাৰ অভিযোগ পত্ৰযোগে দাখিল কৰিছে মেহদী আলম বৰাই। পঞ্চায়ত নিৰ্বাচনৰ এই ভৰপক সময়ত কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগ সন্দৰ্ভত ভূপেন বৰাৰ পদক্ষেপ নিশ্চিতভাৱেই লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট NKTV+।